কোনে লাভ কৰিব বিজেপিৰ টিকট কাৰ কপাল ফুলিব ৰাজ্যৰ চৌদিশে বলিছে এতিয়া নিৰ্বাচনী ৰণতকা তাৰ মাজতে চৰ্চাত এটা বেয়া খবৰ বিজেপিৰ 11 জন বিধায়কৰ টিকট অনিশ্চিত কোন কোন বিধায়কৰ নাম আহিছে অনিশ্চিতৰ লিষ্টত 2026 বিধানসভা নিৰ্বাচন সমাগত চৌদিশে আৰম্ভ নিৰ্বাচনী কুচকাৱাজ প্ৰচাৰত ব্যস্ত প্ৰতিটো ৰাজনৈতিক দল ৰাজ্যত এতিয়া মুঠৰ ওপৰত বলিছে নিৰ্বাচনী গৰম বতাহ বহুজনৰ নতুন মুখ আহিছে পুৰণি মুখ গৈছে বহু যুৱক যুৱতীয়ে নামিছে নতুনকৈ ৰাজনীতিত তাৰ মাজতে চৰ্চাত এইবাৰ অনিশ্চয়তা বিজেপিৰ 11 জনৰ নাম টিকটে এইবাৰ অনিশ্চয়তা পাইছে নাম বিধায়কৰ বিজেপিৰ 11 জন বিধায়কৰ টিকট অনিশ্চিত টিকট লাভৰ অনিশ্চয়তাৰ মাজত আছে 11 জন বিধায়ক সেইসকল হৈছে পলাশবাৰী বিধায়ক হেমাংগ ঠাকুৰীয়া বিজনী বিধায়ক অজয় ৰয় হাওৰাঘাটৰ বিধায়ক দৰসিং ৰাংহাং বৈঠালাংছৰ বিধায়ক ডক্টৰ মানসিং ৰাংপি শিলচৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তী উদ্ৰাবন্দৰ বিধায়ক মিহিৰকান্তি সোম চিপাঝাৰ বিধায়ক পৰমানন্দ ৰাজবংশী সামগুৰি বিধায়ক দীপলুৰঞ্জন শৰ্মা হোজাই বিধায়ক ৰামকৃষ্ণ ঘোষ দিছপুৰৰ বিধায়ক অতুল বৰা হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া 2026 বিধানসভা নিৰ্বাচনৰ টিকট কেন্দ্ৰিক অনিশ্চয়তাত উল্লেখিত হৈছে 11 জনকৈ এই বিজেপি বিধায়কৰ নাম এতিয়া লক্ষণীয় কথাটো হৈছে কোনে লাভ কৰিব বিজেপিৰ পৰৱৰ্তী টিকট কাৰ ফুলিব কপাল